নমস্কাৰ বন্ধুসকল, বাদলাপাৰা গাঁও 2 নম্বৰ ভোলাতাৰ গাঁৱৰ অন্তৰ্গত মৰিয়াম বস্তি পশ্চিমে ভোলাদং ওচৰত অৰণ্য আৰু এছবি ফাউণ্ডেশ্যন পাৰ্টনাৰশ্বিপৰ সহায়ত এখন অৰ্গেনিক শাক পাচলিৰ নাৰ্চাৰী আৰম্ভ কৰিছোঁ। আজি এই নাৰ্চাৰীৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ ইচ্ছা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। এই মই দেখাইছোঁ আৰম্ভ। এইটো সম্পূৰ্ণ অৰ্গেনিক খেতি আমি আৰম্ভ কৰিছোঁ। এইটো ছাইডতো হ'ল জলকীয়া খেতি কৰিছোঁ। এইটো হ'ল লেটুচ, এইটো চাওক আপোনালোকে। আৰু আমি ইয়াতে কিছু সাৰ ৰেডি কৰিছোঁ, এতিয়ালৈকে হোৱা নাই। এইটো হ'ল কিছু সাৰ, আপোনালোকে চাব। এইটো কিছু সাৰ আৰু এইটো বিলাহী আমি আৰম্ভ কৰিছোঁ। বিলাহীটো ফল আৰম্ভ হৈছে, এইটো চাওক ফল আৰম্ভ হৈছে। এনেকৈ আমি ফল আৰম্ভ কৰিছোঁ। এইটো হ'ল অৰ্গেনিক বিলাহীৰ খেতি। বন্ধুসকল আপোনালোকে চাই যাওক। আৰু ইফালে আছে এইটো আছে সম্পূৰ্ণভাৱে অৰ্গেনিক খেতি। ইয়াতে মেডিচিন একেবাৰে নাই। এইটো চাওক। আমি ইয়াতে আৰম্ভ কৰোঁ। ইয়াক বীজবিলাক ইয়াতে আমি দিওঁ, এনেকুৱা বীজবিলাক যোগাওঁ। এইটো বিলাহী পুলি আৰম্ভ হৈছে। এইটো বিলাহী আৰম্ভ হৈছে। আৰু ইয়াতে জলকীয়া আৰম্ভ হৈছে। জলকীয়া গজালি মেলিছে। আৰু লগতে মই আপোনালোকক দেখুৱাম এইটো হ'ল লেটুচ। এইটো কেঁচাকৈ খোৱা লেটুচ। 100% ভিটামিন ইয়াতে আছে। গতিকে আপোনালোকে চাওক। আজি মই এইখিনিয়ে দেখালোঁ, আৰু মই পিছলৈকে ইয়াৰ পদ্ধতিবিলাক আপোনালোকক জনাম। আজিৰ ভিডিঅ' মই ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। আৰু আগলৈকে আপোনালোকে ভিডিঅ' পাই থাকিব। এইটোৰ কাৰণে আপোনালোকে বেল আইকন অলত কৰি ৰাখি দিব। ধন্যবাদ। নমস্কাৰ বন্ধুসকল, বাদলাপাৰা গাঁও 2 নম্বৰ ভোলাতাৰ গাঁৱৰ অন্তৰ্গত মৰিয়াম বস্তি পশ্চিমে ভোলাদং ওচৰত অৰণ্য আৰু এছবি ফাউণ্ডেশ্যন পাৰ্টনাৰশ্বিপৰ সহায়ত এখন অৰ্গেনিক শাক পাচলিৰ নাৰ্চাৰী আৰম্ভ কৰিছোঁ। আজি এই নাৰ্চাৰীৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ ইচ্ছা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। এই মই দেখাইছোঁ আৰম্ভ। এইটো সম্পূৰ্ণ অৰ্গেনিক খেতি আমি আৰম্ভ কৰিছোঁ। এইটো ছাইডতো হ'ল জলকীয়া খেতি কৰিছোঁ। এইটো হ'ল লেটুচ,
এটা চাওক আপোনালোকে। আৰু আমি ইয়াতে কিছু সাৰ ৰেডি কৰিছোঁ, এতিয়ালৈকে হোৱা নাই। এইটো হ'ল কিছু সাৰ, আপোনালোকে চাব। এইটো কিছু সাৰ আৰু এইটো বিলাহী আমি আৰম্ভ কৰিছোঁ। বিলাহীটো ফল আৰম্ভ হৈছে, এইটো চাওক ফল আৰম্ভ হৈছে। এনেকৈ আমি ফল আৰম্ভ কৰিছোঁ। এইটো হ'ল অৰ্গেনিক বিলাহীৰ খেতি। বন্ধুসকল আপোনালোকে চাই যাওক। আৰু ইফালে আছে এইটো আছে সম্পূৰ্ণভাৱে অৰ্গেনিক খেতি। ইয়াতে মেডিচিন একেবাৰে নাই। এইটো চাওক। আমি ইয়াতে আৰম্ভ কৰোঁ। ইয়াক বীজবিলাক ইয়াতে আমি দিওঁ, এনেকুৱা বীজবিলাক যোগাওঁ। এইটো বিলাহী পুলি আৰম্ভ হৈছে। এইটো বিলাহী আৰম্ভ হৈছে। আৰু ইয়াতে জলকীয়া আৰম্ভ হৈছে। জলকীয়া গজালি মেলিছে। আৰু লগতে মই আপোনালোকক দেখুৱাম এইটো হ'ল লেটুছ। এইটো কেঁচাকৈ খোৱা লেটুছ। 100% ভিটামিন ইয়াতে আছে। গতিকে আপোনালোকে চাওক। আজি মই এইখিনিয়ে দেখালোঁ, আৰু মই পিছলৈকে ইয়াৰ পদ্ধতিবিলাক আপোনালোকক জনাম। আজিৰ ভিডিঅ' মই ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। আৰু আগলৈকে আপোনালোকে ভিডিঅ' পাই থাকিব। এইটোৰ কাৰণে আপোনালোকে বেল আইকন অলত কৰি ৰাখি দিব। ধন্যবাদ। নমস্কাৰ বন্ধুসকল। বাদলাপাৰা গাঁও 2 নম্বৰ ভোলাতাৰ গাঁৱৰ অন্তৰ্গত মৰিয়াম বস্তি পশ্চিমে ভোলাদং ওচৰত অৰণ্য আৰু SB ফাউণ্ডেশ্যন পাৰ্টনাৰশ্বিপৰ সহায়ত এখন অৰ্গেনিক শাক পাচলিৰ নাৰ্চাৰী আৰম্ভ কৰিছোঁ। আজি এই নাৰ্চাৰীৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ ইচ্ছা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। এই মই দেখাইছোঁ আৰম্ভ। এইটো সম্পূৰ্ণ অৰ্গেনিক খেতি আমি আৰম্ভ কৰিছোঁ। এইটো ছাইডতো হ'ল জলকীয়া খেতি কৰিছোঁ। এইটো হ'ল লেটুছ। এইটো চাওক আপোনালোকে। আৰু আমি ইয়াতে কিছু সাৰ ৰেডি কৰিছোঁ, এতিয়ালৈকে হোৱা নাই। এইটো হ'ল কিছু সাৰ, আপোনালোকে চাব। এইটো কিছু সাৰ আৰু এইটো বিলাহী আমি আৰম্ভ কৰিছোঁ। বিলাহীটো ফল আৰম্ভ হৈছে। এইটো চাওক ফল আৰম্ভ হৈছে। এনেকৈ আমি ফল আৰম্ভ কৰিছোঁ। এইটো হ'ল অৰ্গেনিক বিলাহীৰ খেতি। বন্ধুসকল আপোনালোকে চাই যাওক। আৰু ইফালে আছে এইটো আছে সম্পূৰ্ণভাৱে অৰ্গেনিক খেতি। ইয়াতে মেডিচিন একেবাৰে নাই। এইটো চাওক।
আমি ইয়াতে আৰম্ভ কৰোঁ। ইয়াক বীজবিলাক ইয়াতে আমি দিওঁ, এনেকুৱা বীজবিলাক যোগাওঁ। এইটো বিলাহী পুলি আৰম্ভ হৈছে। এইটো বিলাহী আৰম্ভ হৈছে। আৰু ইয়াতে জলকীয়া আৰম্ভ হৈছে। এয়া জলকীয়া গজালি মেলিছে। আৰু লগতে মই আপোনালোকক দেখুৱাম এইটো হ'ল লেটুছ। এইটো কেঁচাকৈ খোৱা লেটুছ। 100% ভিটামিন ইয়াতে আছে। গতিকে আপোনালোকে চাওক, আজি মই এইখিনিয়ে দেখালোঁ আৰু মই পিছলৈকে ইয়াৰ পদ্ধতিবিলাক আপোনালোকক জনাম। আজিৰ ভিডিঅ' মই ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। আৰু আগলৈকে আপোনালোকে ভিডিঅ' পাই থাকিব। এইটোৰ কাৰণে আপোনালোকে বেল আইকন অলত কৰি ৰাখি দিব। ধন্যবাদ, নমস্কাৰ।